हेलो गाइस मैं नতুन এটা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই পথাৰত পুৰা একদম পানী মাৰি আছে, চাব পাৰে আপোনালোকে। এইবিলাক ধান খেতি কৰিব, এই তাৰ পৰা এইখিনিৰ পৰা এইখিনি গোটেই এই পৰা একেলগে যেনেক খেতিৰ কাম এনেকৈ চলি আছে। আৰু যদি কিবা পাৰে আপোনালোকে দেখুৱাই থাকিব। আৰু গাইছ মটৰটোৰ অলপ প্ৰব্লেম হৈছিল, প্ৰব্লেমৰ কাৰণে অলপ ভাল কৰি নিলোঁ। এতিয়া চলি আছে বাৰু, তো চলি থাকলেই হ'ল আৰু ভালদৰে। পুৰা পানী যাই আছে একদম, এই আগত তাকলৈকে পানী দিয়া হৈছে বৰ্তমান। আজি লাহে লাহে আৰু চব ডুবি থাকব মাটিখিনি গোটেই। আৰু গাইছ বেহাৰ গিলা আমাৰ এইখিনি চাব পাৰে, তুলিব পৰা হৈছে বেহাৰখিনি বাৰু। তো বেহাৰো আছে, গোটেইখিনি দেখাই দিওঁ আপোনালোকক। এইবোৰ একদম মথাৰি পাৰকলৈকে এইখিনি বেহাৰ, তাৰমানে এতিয়া তুলিব পৰা হ'ব, ফুল সৰি গৈছে প্ৰায়। তো কেইদিনমান পিছত বেহাৰ তোলা ষ্টাৰ্ট কৰিব লাগিব, ইয়াতে মানে এই ধান খেতি কৰা হ'ব। আৰু গাইছ এইবিলাক যে দেখছে, এইবিলাক একদম ড্ৰেইন, তাৰমানে নলা। নলাৰে পানী অহা নাই বাৰু, আগত দি আছোঁ পানী। চ' এনেহেনকৈ দিয়া হয়। আৰু কিছুমান এনেকৈ মাজত তাৰমানে কিছুমান ওখ চাপত থাকে না, সেইকাৰণে অলপ এনেকৈ আলি দিয়া হয় মাজেৰে। চ' বহুত আলি দিয়া গৈছে, আৰু পানী মাটি জিকাৰ পিছত আৰু আলি দিব লাগিব কিছুমান। আৰু গাইছ মটৰৰ লুকটো অলপ চাই লওক।